নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৩০ ডিচেম্বৰ। সাজু হওক অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলা নতুন বছৰতে পাব পাৰে মাঘ বিহুৰ উপহাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিষয়ত ঘোষণা কৰিব ১ জানুৱাৰীৰ পৰা। ১ জানুৱাৰী বৃহস্পতিবাৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলা পুৰুষৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। আত্মীয় গোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত পোনে পোনে সোমাব ২৫,০০০ টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত লাভ কৰিব ৪টা নতুন সামগ্ৰী। ৰেচন কাৰ্ড নাথাকিলে লাভ কৰিব বৃহৎ সুবিধা। লগতে চৰকাৰী ঘৰৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমাব। নতুন বছৰতে চৰকাৰী ঘৰৰ টকা প্ৰদান কৰা হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। ১ জানুৱাৰীৰ দিনাই মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। পাব পাৰে মাঘ বিহুৰ ডাঙৰ উপহাৰ। উপহাৰ হিচাপে মহিলাসকলে কি বিচাৰে? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাঘ বিহুতে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব। নতুন বছৰত অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব মুখ্যমন্ত্ৰীৰ এই উপহাৰ। অকল অৰুণোদয়ৰ প্ৰতিজন মহিলাক এই উপহাৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ১২৫০ টকাৰ উপৰিও লাভ কৰিব চৰকাৰৰ বিশেষ পেকেজ। কি থাকিব উপহাৰৰ টোপোলাত? টকা নে অন্য কিবা লাভ কৰিব পুৰস্কাৰ হিচাপে? মহিলাসকলে কমেণ্ট কৰি জনাই দিয়ক। যদি আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। যিসকলে আগতে অৰুণোদয় আঁচনিৰ টকা পাইছিলে এতিয়াও টকা নাপায়, নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কি কৰিব লাগিব? আৰু ১০ জানুৱাৰীৰ পূৰ্বে কৰিব লাগিব ৩টা গুৰুত্বপূৰ্ণ কাম। অন্যথা যিসকলে টকা পোৱা নাই সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ১ জানুৱাৰী বৃহস্পতিবাৰ লাখ লাখ মহিলা আৰু যুৱক যুৱতী শিক্ষাৰ্থীৰ বাবে আছে ভাল খবৰ। ১ জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে। ১২৫০ টকাৰ পৰিৱৰ্তে ৩,১০০ টকা পাব পাৰে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে। মাঘ বিহুৰ উপলক্ষে উপহাৰ পাব পাৰে প্ৰতিগৰাকী মহিলাসকলে। ১ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব অন্ন সেৱা দিন। আকৌ ১ জানুৱাৰীৰ পৰা অন্ন সেৱা দিন আৰম্ভ হ'ব। ১০০ টকাতে লাভ কৰিব দালি, চেনি আৰু নিমখ। ১ কেজি দালি, ১ কেজি চেনি, ১ কেজি নিমখ পাব প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। ছাত্ৰসকলৰ বাবে আৰম্ভ হ'ব বাবু আঁচনি। ১ জানুৱাৰীৰ পৰাই কমিব পাৰে ৰন্ধন গেছৰ মূল্য। ৩০০ টকাতে লাভ কৰিব উজ্জ্বলা যোজনাৰ গেছ কানেকশ্যন। যদি আপোনাৰ ঘৰত উজ্জ্বলা যোজনাৰ গেছ কানেকশ্যন আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। মাত্ৰ ৩০০ টকাতে লাভ কৰিব ৰন্ধন গেছ। যিসকলৰ ঘৰত ৰন্ধন গেছ নাই নতুনকৈ কৰক আবেদন। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্ট লগতে ফটো থাকিলে আপুনি কৰিব পাৰিব আবেদন। কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিনামূলীয়া ই ৰিক্সা লাভৰ বাবে মাজত মাত্ৰ ১২ ঘণ্টা। শীঘ্ৰে কৰক আবেদন। চলি আছে অনলাইন আবেদন প্ৰক্ৰিয়া আৰু কাইলৈ অনলাইন আবেদনৰ অন্তিম তাৰিখ। www.linguisticminority.in ৱেবছাইটত কৰিব পাৰিব আবেদন। আবেদন কৰিবলৈ সাজু কৰক নথি পত্ৰ। বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ, পান কাৰ্ড, আধাৰ কাৰ্ড, পাছপোৰ্ট চাইজ ফটো হ'লে আপুনি কৰিব পাৰিব আবেদন। বাৰ্ষিক সংখ্যালঘুৰ বাবে চলি আছে এই বিশেষ আঁচনি। বিনামূলীয়া ই ৰিক্সা লাভৰ বাবে মাজত মাত্ৰ ১২ ঘণ্টা বাকী আছে। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক। কেনেকৈ আবেদন কৰিব যদি নাজানে কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৩১ ডিচেম্বৰ অন্তিম তাৰিখ। আজি লিংক কৰক পেন কাৰ্ড আৰু আধাৰ কাৰ্ড। অন্যথা ১ জানুৱাৰীৰ পৰা পেন, আধাৰ লিংকক লৈ আহিব পাৰে বৃহৎ সমস্যাৰ। যিসকলে এতিয়াও পেন আৰু আধাৰ লিংক কৰা নাই শীঘ্ৰে কৰি লওক। কিদৰে লিংক কৰিব পেন আৰু আধাৰ কাৰ্ড? আয়কৰ বিভাগৰ ই ফিলিং পৰ্টেলত যাব লাগিব। ইয়াৰ পিছতে পেন নম্বৰ আৰু আধাৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব। ইয়াৰ পিছতে আপোনালৈ আহিব এটা OTP। ইয়াৰ পিছতে লিংক আধাৰ অপশ্যনত যাব লাগিব। পেন আৰু আধাৰ সম্পূৰ্ণ তথ্য সন্নিৱিষ্ট কৰিব লাগিব। ইয়াৰ পিছত কনফাৰ্ম অপশ্যনত ক্লিক কৰাৰ পিছতে লিংক হ'ব পেন আৰু আধাৰ কাৰ্ড। হয়, যদি আপুনি এতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ড লিংক কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক। আপুনি কেনেকৈ কৰিব যদি নাজানে এতিয়া কমেণ্ট কৰি জনাই দিয়ক। নিশ্চয় সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে কৰি ৰাখিব পাৰে। অন্যথা পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত। আপুনি ভৰিব লাগিব ১,০০০ টকাৰ জৰিমনা।
তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মাঘ বিহুৰ পিছতে কাৰ্বি আংলঙৰ বিজিআৰ আৰু পিজিআৰ ভূমিত চলিব উচ্ছেদ। 15 দিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ। বিজিআৰ আৰু পিজিআৰত বসবাস কৰা সকলোৱে প্ৰেৰণ কৰা হ'ব জাননী। জাননীৰ লগত 15 দিনৰ ভিতৰতে ঘৰ খালী নকৰিলে চলোৱা হ'ব উচ্ছেদ। কেৱল এয়াই নহয়, চৰকাৰী মাটিত বসবাস কৰা কোনো বেদখলকাৰী থাকিব নোৱাৰিব। মাঘ বিহুৰ পিছতে চলিব উচ্ছেদ অভিযান। দল সংগঠনৰ আলোচনাৰ অন্তত ঘোষণা কৰিছে চিএম তুলিৰাম ৰংহাঙৰ। হয়, তুলিৰাম ৰংহাঙে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। কাৰ্বি আংলঙত উচ্ছেদ হ'ব লাগে নে নাই, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 1250 টকাৰ নহয় প্ৰতিগৰাকী মহিলাই পাব 3000কৈ টকা। কংগ্ৰেছ চৰকাৰ আহিলে মহিলাক 3000কৈ টকা দিয়াৰ ঘোষণা কৰিছে। 26ত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গঠন কৰিব চৰকাৰ। 2026 নিৰ্বাচনৰ পূৰ্বে মহিলাক প্ৰবলত কংগ্ৰেছৰ মিয়াবাখাতে ভাষণ দি মন্তব্য কৰিছে বিধায়ক নুৰুল হুদাৰ। 1250 টকা নহয় প্ৰতিগৰাকী মহিলাই পাব 3000কৈ টকা। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 26 নিৰ্বাচনক লৈ বৃহৎ ঘোষণা কৰিছে গৌৰৱ গগৈ। 126খনৰ ভিতৰত কংগ্ৰেছৰ দলৰ প্ৰাৰ্থীৰ সংখ্যা উল্লেখ কৰিছে। 126ৰ ভিতৰত 100খনেই নিৰ্বাচন খেলিব কংগ্ৰেছে। অসমৰ 100টা সমষ্টিত থাকিব কংগ্ৰেছৰ প্ৰাৰ্থী। বিৰোধী দল একত্ৰিত হৈ নিৰ্বাচন খেলিবলৈ সংকল্পবদ্ধ। 100খনত নিৰ্বাচন খেলাৰ সিদ্ধান্ত ইতিমধ্যে হৈছে। 26খন আসন কংগ্ৰেছে এৰি দিব আন বিৰোধী দললৈ। আলোচনাৰ মাজেৰে 26খন আসন কৰা হ'ব ভাগ ভাগ। 26 নিৰ্বাচনক লৈ বৃহৎ ঘোষণা কৰিছে গৌৰৱ গগৈ। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জাতিৰ যদি পৰিচয় নাথাকে বিকাশৰ কোনো মূল্য নাথাকে। দেশত শক্তি থকালৈকে অচিনাকি মানুহক শান্তিত থাকিবলৈ নিদিও। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। অচিনাকি লোকক মাটি বিক্ৰী নকৰিব, চাকৰি নিদিব অচিনাকি লোকক। অচিনাকি লোকক জাতিৰ ভৰঘৰত সোমাবলৈ নিদিব। এয়া কৰিলে এটা দশকৰ ভিতৰতে আমাৰ জাতি মহাশক্তিলৈ পৰিণত হ'ব। অসমত 3,50,00,000 জনতালৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ফৰেষ্টৰ মাটিৰ পৰা আঁতৰি যাওক অচিনাকি মানুহ। জাতি জাগিছে, জাতি জাগিব। অসমীয়া জাতি আজি সংকটৰে পৰিপূৰ্ণ। আমি সকলোৱে সাৱধান হ'ব লাগিব। আমাৰ গুৰু কেৱল শংকৰদেৱ আৰু মাধৱদেৱ। আমাৰ গুৰু শংকৰ আজান ফকীৰ নাছিল। মহাপুৰুষ শংকৰদেৱক আজান ফকীৰৰ লগত তুলনা নকৰিব। শংকৰ মাধৱ আমাৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা। সূৰ্য চন্দ্ৰ থকালৈকে শংকৰ মাধৱ আমাৰ মাজত জীয়াই থাকিব। বিকাশ আৰু জাতীয় পৰিচয় একেলগে গ'লে অসমীয়া জাতি মহাজাতি হ'ব। আৰু অচিনাকি মানুহক উচ্ছেদ কৰি 1,45,000 বিঘা মাটি মুকলি কৰিছোঁ। অচিনাকি মানুহক অসম ভূমিত শান্তিত থাকিবলৈ নিদিওঁ। বটদ্ৰৱাত গজি উঠিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 31 ডিচেম্বৰত অচল হৈ পৰিব অনলাইন ডেলিভাৰী। ফ্লিপকাৰ্ট, এমাজন, ছুইগি, জমেটো, কেৱল এয়াই নহয়, ব্লিংকিটৰ সেৱা বন্ধ হৈ পৰিব। অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী অনলাইন ডেলিভাৰী কৰ্মীৰ। 31 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব এই কাৰ্যসূচী। কাইলৈৰ পৰা আৰম্ভ হ'ব এই কাৰ্যসূচী। প্ৰাপ্য মজুৰি আৰু উপযুক্ত বোনাছ বিচাৰি ডেলিভাৰী কৰ্মীৰ হাল্লাবল। দাবী পূৰণ নকৰা পৰ্যন্ত অব্যাহত থাকিব ভয়ংকৰ প্ৰতিবাদ। 31 ডিচেম্বৰত অচল হৈ পৰিব অনলাইন ডেলিভাৰী। হয়, মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে আৰু ইয়াৰ পিছতে ভয়ংকৰভাৱে আন্দোলন আৰম্ভ কৰিব ডেলিভাৰী বয়ে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ ভূমিৰ পৰা বাংলাদেশৰ বাংলাদেশীক সকিয়নি কোনো অসমলৈ নাহিব। বাংলাদেশীক আদৰি নলয় অসমে। নামনি অসমৰ এখনকৈ জিলা হেৰুৱাইছে অসমে। ধুবুৰী বৰপেটা হাতৰ পৰা ওলাই গ'ল। 2031 চনলৈ চলিব আমাৰ সভ্যতাৰ যুঁজ। তিনিচুকীয়া জিলাত সৰ্বাধিক ভূমি ক্ৰয় কৰিছে মিয়াই। লাহে লাহে অন্ধকাৰৰ ফালে গৈ আছে অসম। অলা অভাৰৰ পৰা ফ্লাইঅভাৰৰ তলৰ দোকানীলৈ মিয়া। অসমক মিয়া মুছলমানৰ কবলৰ পৰা ৰক্ষা কৰিব লাগিব। এতিয়াই নিৰ্ণয় হ'ব জাতিৰ ভৱিষ্যত। বঙালীৰ সৈতে আমি একেলগে পূজা কৰোঁ। বঙালী ক'ৰ পৰা শত্ৰু হ'ল? জন্মভূমিৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'বলৈ গৈ আছে অসমীয়া। যিসকলে আমাৰ সৈতে একেলগে পূজা নকৰে সি কেনেকৈ বন্ধু? অসমৰ ভৱিষ্যতক লৈ উদ্বিগ্ন চৰকাৰ। মুখ্যমন্ত্ৰীয়ে দিলে ভয়ংকৰ তথ্য।
অসমৰ ভূমিৰ পৰা বাংলাদেশী সকীয়নিয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। হয়, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.